উচ্ছেদ সন্দৰ্ভত পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে যদি শিলখাকুত মোৰো ঘৰ মাটি আছে তেনেহলে মোৰ ঘৰ মাটিও আপোনালোকে ভাঙি দিয়ক মুঠতে যিয়েই নহওক এই উচ্ছেদ চলিবই উচ্ছেদত মায়া মমতা নচলে এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়া মোৰ নাই মোৰ ঘৰ থাকিলে মোৰো ঘৰ ভাঙি দিব আৰু আজমলৰ ভূমিও উচ্ছেদ হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে উচ্ছেদস্থলীত মায়া মমতা চালে নহব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ মাটিও আমি ল'ম ইয়াত কোনো ব্যক্তি এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়া মোৰ নাই শিলখাকুত বেদখল চলা নাছিল চলিছিল মাটিৰ কিনা বেচা এক গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কম দামত ভূমি ক্ৰয় কৰি অধিক দামত বিক্ৰী কৰিছিল শিলখাকুত আৰু বহাইছে এজন মানুহে কিমান মাটি লৈ লৈছে আৰু একেজন বহা মানুহে 10 জনক বিক্ৰী কৰিছে প্ৰথমতে 20,000ত লৈছে ইজনক 55,000 দিছে 55,000 জনে 1 লাখক দিছে এটোটো কোনো ভূমিহীন প্ৰথম বহাজনে তাৰমানে ভূমিহীন নাছিল নহলে তেওঁ কিয় বেলেগক বিক্ৰী কৰিব 2009ৰ পৰা 2015 লৈ শিলখাকুত বৃদ্ধি হৈছিল বেদখল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শিলখাকুত উচ্ছেদ চলিবই আমাৰ হাতত স্যাটেলাইট পিকচাৰ আছে অৰ্থাৎ স্যাটেলাইট তথ্য আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্যাটেলাইট পিকচাৰে কয় 2009ৰ পৰা 15 চনৰ ভিতৰত হৈছে যিখিনি পিকচাৰ আছে আপোনালোকক মই দি দিম একদম খালি আছিল মাত্ৰ যোৱা 6-7 বছৰত ভৰি গল আৰু শিলখাকুত যদি মোৰ ঘৰ আছে তেন্তে মোৰ ঘৰো ভাঙি দিয়ক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজমলৰ ভূমিটো চলিব উচ্ছেদ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ মাটিও আমি ল'ম ইয়াত কোনো ব্যক্তি এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়া মোৰ নাই মোৰ ঘৰ থাকিলে মোৰো ঘৰ ভাঙি দিব সেইটো মায়া মোহত থাকিলেতো কামেই কৰিব নোৱাৰিব আৰু ইয়াৰ লগতে কামৰূপ মহানগৰ জিলা উপায়ুক্তক বিশেষ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই মৰ্মে জিঞ্জাৰ হোটেল অমিয় কুমাৰ দাস ইনষ্টিটিউট লন টেনিছ কোৰ্ট সন্দৰ্ভত এই নিৰ্দেশ প্ৰদান কৰিছে তাৎক্ষণিকভাৱে স্থানান্তৰৰ নিৰ্দেশ প্ৰদান কৰা হৈছে জিঞ্জাৰ হোটেলসহ আন প্ৰতিষ্ঠানসমূহ যোৱাকালিৰ দিনটোত যিয়ে ন্যায়ালয়ে এক ৰায়দান দিছিলে এক নিৰ্দেশনা দিছিলে যে 3 মাৰ্চলৈ স্থগিতাদেশ জাৰি কৰিছিলে এই উচ্ছেদ সন্দৰ্ভত কিন্তু তাৰ পাছতে এই মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে শিলখাকুত উচ্ছেদ চলিবই আমাৰ হাতত স্যাটেলাইট তথ্য আছে আৰু শিলখাকুত যদি মোৰো ঘৰ আছে তেন্তে মোৰ ঘৰো ভাঙি দিয়ক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু লৰা ছোৱালীয়েতো গম নাপায় যে মোৰ দেউতাই ভুল কৰাৰ কাৰণে আজি মোৰ এইটো হৈছে তেওঁলোকে ভুলতে চৰকাৰক দোষ দিয়ে কিন্তু চৰকাৰেতো তেওঁলোকক বহুৱা নাই আৰু বহাইছে এজন মানুহে কিমান মাটি লৈ লৈছে আৰু একেজন বহা মানুহে 10 জনক বিক্ৰী কৰিছে প্ৰথমতে 20,000ত লৈছে ইজনক 55,000 দিছে 55,000 জনে 1 লাখক দিছে এটোটো কোনো ভূমিহীন প্ৰথম বহাজনে তাৰমানে ভূমিহীন নাছিল নহলে তেওঁ কিয় বেলেগক বিক্ৰী কৰিব এতিয়া ইয়াত যিখিনি হৈছে এতিয়া মই কাৰণে আজি জিঞ্জাৰো এভিকশন কৰিব কৈছো এমাহ দুমাহ লাগিব লোকনায়ক অমিয় কুমাৰ দাস ইনষ্টিটিউচনো মই উঠাই দিব কৈছো যাক যত লন টেনিছ কোৰ্টো মই উঠাই দিব কৈছো সবখিনি উঠাই দিয়ক ইয়াত গভৰ্ণমেণ্টৰটো কাৰো প্ৰতি মৰম দেখুৱাবলগীয়া একো নাই